সমাজৰ বাবে পুনৰ আহিছে আন এক দুখৰ খবৰ। জনপ্ৰিয় অভিনেত্ৰীগৰাকী অতি কম বয়সতেই আমাৰ মাজৰ পৰা গুচি গ'ল। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে সঁচাকৈ সকলোকে মৰ্মাহত কৰি তুলিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহকচোন আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, শিল্পী সমাজৰ বাবে পুনৰ আহিছে আন এক দুখৰ খবৰ। জনপ্ৰিয় অভিনেত্ৰীগৰাকী আৰু আমাৰ মাজত নাই। অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰটো পাই সঁচাকৈ বহুত বেছি দুখ লাগিছে। আপোনালোকে ধৰিব পাৰিছেনে জনপ্ৰিয় অভিনেত্ৰী কোনগৰাকী অভিনেত্ৰীৰ কথা মই ক'বলৈ বিচাৰিছোঁ? হয়, সকলোৱে উপভোগ কৰি অহা পবিত্ৰ ৰিষ্টা ধাৰাবাহিকত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়া মাৰাঠেৰ মৃত্যু হয়। 38 বছৰ বয়সত জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে অজান দেশলৈ গুচি গ'ল। বহুদিন ধৰি তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ অৱশেষত নিষ্ঠুৰ নিয়তিৰ হাতত তেওঁ প্ৰাণ গ'ল। সঁচাকৈ খবৰটো শুনি বহুত বেছি দুখ লাগিলে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। তেখেতৰ আত্মাই সদ্গতি লাভ কৰক তাৰে কামনা আমাৰ চেনেলৰ তৰফৰ পৰা। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। ধন্যবাদ।